हेलो स्टूडेंट्स मैं रिहान और आज লৈছো তোমালোকৰ কাৰণে ক্লাস 7 হিন্দীৰ পাঠ 8 নাম হ'ল अपनों के पत्र বহুত ৰিকুৱেষ্ট কৰি আছিল এই পাঠটোৰ কাৰণে সো আজি লৈ আহিছো ফাইনালি তোমালোকৰ কাৰণে এই পাঠটোৰ অভ্যাসমালাৰ সকলোবোৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰবোৰ মই বাকি ভিডিঅ'বোৰৰ দৰে বাকি চেপ্টাৰবোৰৰ দৰে একদম সহজ সৰল ভাষাত লিখি আনিছো আৰু প্ৰত্যেকটো প্ৰশ্নৰ কাৰণে দুটা উত্তৰ লিখি আনিছো এটা সৰু আৰু এটা ডাঙৰ যাক যোনটো লাগে লিখি লবা ওকে আৰু মই তোমালোকক কৈ দিম কোনবোৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় যাতে ইম্পৰ্টেন্টবোৰ পঢ়ি তোমালোকে পৰীক্ষাত এটা ভাল নম্বৰ স্কোৰ কৰিব পাৰা আৰু যোনবোৰ ইম্পৰ্টেন্ট নহয় সেইবোৰ ইমান মাথা মাৰি লাভ নাই আৰু ঠিক আছে জাস্ট জ্ঞান বৃদ্ধিৰ কাৰণে দিছে সেইবোৰ আৰু তোমালোকক যদি এমসিকিউ লাগে সকলো সাবজেক্টৰ যত মানে আহে পৰীক্ষাত আৰু যদি পিডিএফ নোটছ লাগে অভ্যাসমালাৰ সকলো সাবজেক্টৰ সকলো চেপ্টাৰৰ আৰু মোৰ পৰা যদি পঢ়িব বিচাৰা কেনেকৈ পাৰিবা কোৰ পৰা পাৰিবা এই ভিডিঅ'ৰ মাজতে কৈ দিম ভিডিঅ'টো শেষলৈকে চাই থাকিবা এতিয়া আহা অভ্যাসমালাৰ আমি প্ৰশ্নোত্তৰখিনি চাই লওঁ মই আশা কৰোঁ তোমালোকে চেপ্টাৰটো পঢ়িছা চেপ্টাৰটো যদি পঢ়িলা তোমালোকে এই প্ৰশ্নোত্তৰবোৰ ধুনীয়াকৈ বুজি পাবা আৰু চেপ্টাৰটো যদি পঢ়িব পৰা নাই তোমালোকে ঠিক আছে হিন্দীটো পঢ়িব পৰা নাই তেতিয়া মোক কমেন্ট কৰিবা মই এটা নিশ্চয় এই চেপ্টাৰটো পঢ়ি দিয়া ভিডিঅ' এটা নিশ্চয় তোমালোকক দিবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া আহা অভ্যাসমালাৰ প্ৰশ্নোত্তৰখিনি চাই লওঁ এতিয়া স্টুডেন্টস অভ্যাসমালাৰ পাঠ চেৰ 1 নম্বৰ কোৱেশ্চনখিনি চোৱা ক খ গ ঘ চাৰিটা কোৱেশ্চন দিয়া আছে ইয়াৰ ভিতৰত তোমালোকৰ ক আৰু গ টো 1 মাৰ্কৰ কোৱেশ্চন হয় খ আৰু ঘ টোত তোমালোকৰ 1 মাৰ্ক আহিব পাৰে 2 মাৰ্ক আহিব পাৰে যেটো এটা 1 বা 2 মাৰ্কৰ কোৱেশ্চন হয় সেয়ে বেছি দীঘল নহব উত্তৰবোৰ সৰুৱে হ'ব চিন্তা কৰিব নালাগে ঠিক আছে আৰু পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট কিন্তু এইবোৰ সেই কাৰণে চাই লহা 1 নম্বৰ ক প্ৰশ্ন এটো गौतम और गीतांजलि कहाँ खेल रहे थे চাব পাৰিছা দুটা উত্তৰ লিখিছো এটা এটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এটো সৰু যাক যোনটো লাগে লিখি লবা ঠিক আছে যেহেতু 1 নম্বৰৰ আহিব ইয়াত পৰীক্ষাত হে ডাঙৰটো লিখিলো কথা নাই সৰুটো লিখিলো কথা নাই পাই যাবা 1 মাৰ্ক সো ডাঙৰটো পঢ়ি দিছো মই गौतम और गीतांजलि अपने घर के आंगन में खेल रहे थे আৰু সৰু উত্তৰটো সিম্পল आंगन में ঠিক আছে পাইলে ডাঙৰটো কৰিবা ডাঙৰটো কৰিলে ভাল আৰু স্যাৰ বা মেমে ভাল পায় ख नंबर प्रश्न गौतम और गीतांजलि के पिता को चिट्ठी भेजने में देर क्यों हुई थी এটা ইয়াৰ উত্তৰটো চাব পাৰিছা দুটা লিখিছো মই এটা এটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এটো সৰু যাক যোনটো লাগে লিখি লবা এতিয়া এটোত তোমালোকৰ 1 মাৰ্ক আহিব পাৰে এই প্ৰশ্নটোত 2 মাৰ্ক আহিব পাৰে কাৰণ চোৱাচোন উত্তৰটো অকমান ডাঙৰ আছে ন সো যদি 2 মাৰ্ক আহে তেতিয়া এই ডাঙৰটো লিখিলে ফুল মাৰ্ক পাই যাবা 1 মাৰ্ক আহিলে ডাঙৰটো লিখিলে ফুল মাৰ্ক পাই যাবা কিন্তু সৰুটো লিখিলে 2 মাৰ্ক আহিলে 2 মাৰ্ক নপাবো পাৰা তোমালোকৰ মেম্বাৰ ছাৰৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে সো সৰুটো লিখাৰ আগত ভাবি চিন্তা লিখিবা ডাঙৰটো পঢ়ি দিছো চোৱা पिताजी का तबादला अरुणाचल प्रदेश में चीन की सीमा पर हुआ था जहां से चिट्ठी भेजना और फोन करना आसान नहीं था इसलिए उन्हें चिट्ठी भेजने में देर हुई और सৰু উত্তৰটো এটো पिताजी चीन सीमा पर थे वहां से चिट्ठी भेजना मुश्किल था इसलिए देर हुई ठीक है जोंटो लिखा लिखि लबा পাৰিলে ডাঙৰটো কৰিবা মই বাৰে বাৰে কৈছো গ নম্বৰ ভালুকপুং में किसने राजधानी बनवाई थी এটা এটো 1 মাৰ্কৰ প্ৰশ্ন গতিকে এটো লিখিলো কথা নাই সৰুটো লিখিলো কথা নাই ডাঙৰটো भालुकपुंग में राजा वान के पोते भालुक ने अपनी राजधानी बनवाई थी और सৰুটো सिंपल राजा वन के पोते भालुक ने घ नंबर क्वेश्चन गौतम और गीतांजलि के पिता कौन सी नौकरी करते थे और उनका तबादला किस जगह पर हुआ था এতিয়া দুটা क्वेश्चन আছে চোৱা कौन सी नौकरी करते थे और এটা এটো किस जगह पर उनका तबादला हुआ था হয় तबादला हुआ था तबादला মানে পোস্টিং ঠিক আছে ট্রান্সফার সো দুটা প্ৰশ্ন আছে গটিকে 2 মাৰ্ক আহা চান্স আছে এটো 1 মাৰ্ক কাটছিত আহিব 2 মাৰ্কে আহা চান্স বেছি আছে এতিয়া মই দুটা উত্তৰ লিখি দিছো এটো কাৰণ এটা এটো ডাঙৰ আৰু এটা এটো সৰু এতিয়া তোমালোকে ডাঙৰটো লিখিলো কথা নাই সৰুটো লিখিলো কথা নাই 2 মাৰ্ক পাই যাবা ঠিক আছে যোনটো লিখা 2 মাৰ্ক পাই যাবা জাস্ট ডাঙৰটো অকন লিখিলে ভাল আৰু ডাঙৰটো এটো गौतम और गीतांजलि के पिता भारतीय स्थल सेना में नौकरी करते थे और उनका तबादला अरुणाचल प्रदेश में हुआ था और सৰু উত্তৰটো सिंपल नौकरी भारतीय सेना तबादला जगह अरुणाचल प्रदेश ठीक है चाই লিখি লবা
এতিয়া ষ্টুডেণ্টছ 1 নম্বৰখিনি হৈ গ'ল 2 নম্বৰখিনি আমি চাম 2 নম্বৰত ক খ গ ঘ 4টা প্ৰশ্ন আছে আৰু 4টাই তোমালোকৰ কাৰণে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট গতিকে মই দি আছোঁ ভালকৈ চাবা এইকেইটা কাৰণেও দুটা উত্তৰ লিখি আনিছোঁ মই ঠিক আছে তোমালোকে যাক যোনটো লাগে লিখি ল'বা আৰু এইবোৰত 2 নম্বৰবোৰত তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন নাই এইবোৰ সব 1 মাৰ্কৰকৈ বেছি আহিব হয় 2 নালে 3 নালে 4 এনেকৈ আহিব ঠিক আছে চ' মই কৈ দিম বাৰু কোনটোত কিমান মাৰ্ক আহিব চাই থাকা ভিডিঅ'টো 2 नंबर क अरुणाचल के पास दर्शनीय स्थल के नाम लिखो এতিয়া ইয়াৰ উত্তৰ দুটা লিখিছোঁ মই এটা এইটো ডাঙৰ উত্তৰ আৰু এটা এইটো সৰু উত্তৰ ঠিক আছে এতিয়া এই প্ৰশ্নটোত তোমালোকৰ 2ও আহিব পাৰে বা 5ও আহিব পাৰে 3ও আহিব পাৰে যিকোনো আহিব পাৰে ঠিক আছে এতিয়া ডাঙৰটো লিখিলেও সেম মাৰ্কস পাবা যিমানে হওক সৰুটো লিখিলেও সেম মাৰ্কস পাবা কোনো কথা নাই গতিকে লিখিলে হ'ল কাৰণ নাম খুদিছে ন গতিকে নামকেইটাটো মই লিখি দিছোঁ নামকেইটা লিখিলেই হ'ল ডাঙৰ আৰু সৰু বুলি কথা নাই খালি ডাঙৰটো মই প্ৰশ্নৰ লগত মিলাই দিছোঁ उत्तर लिखिबा अरुणाचल के पास दर्शनीय स्थलों के नाम है तवांग बोमडिला टिपी भालुकपुंग इटानगर ठीक है 5 नंबर আহিব পাৰে 5টা ঠাই নাম কৰিছে ন সো 5 নম্বৰ আহিব পাৰে ঠিক নাই কোনো এটোত কিমান নম্বৰ হে গতিকে নামকেইটা মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় এটো আৰু সৰু উত্তৰটোত সিম্পল নামকেইটা লিখি দিলে হ'ল तवांग बोमडिला टिपी भालुकपुंग इटानगर যোনটো লিখা কোনো কথা নাই 6 নম্বৰ প্ৰশ্ন টিপি কি বিশেষতা क्या है এতিয়া এই প্ৰশ্নটো তোমালোকৰ 1 মাৰ্ক আহিব পাৰে 2 মাৰ্ক আহিব পাৰে পৰীক্ষাত ঠিক আছে এতিয়া ইয়াৰ কাৰণে মই দুটা উত্তৰ লিখি দিছো এটা এইটো ডাঙৰ এটা এইটো সৰু সৰুটো লিখিলে তোমালোকে 1 মাৰ্ক পাবা 2 মাৰ্ক আহিলে 2 মাৰ্ক পাবো পৰা না পাবো পৰা কোনো গ্যাৰান্টি নাই ঠিক আছে ম্যাক্সিমাম চান্স আছে 1 মাৰ্ক কাটি দিব যদি 2 মাৰ্ক আহে কিন্তু ডাঙৰটো লিখিলে 1 মাৰ্ক আহক 2 মাৰ্ক আহক কমপ্লিট পাই যাবা গতিকে পাৰিলে ডাঙৰটো কৰিবা সো ডাঙৰ উত্তৰটো পঢ়ি দিছো চোৱা अरुणाचल प्रदेश में स्थित टीपी दर्शनीय स्थल की मुख्य विशेषता यही है कि यह ऑर्किडों से भरा एक अविस्मरणीय स्थल है और सरू उत्तर तो सिंपल विशेषता टीपी ऑर्किडों से भरा एक अविस्मरणीय स्थल है पारिले डांगरটো কৰিবা দেই ग नंबर प्रश्न अरुणाचल की संपर्क भाषा और कार्यालयीन भाषा क्या क्या है এতিয়া ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছো মই চোৱা এটা এইটো ডাঙৰ এটা এইটো সৰু এতিয়া ইয়াত দুটা প্ৰশ্ন আছে চোৱা এটা খুদিছে সম্পৰ্ক ভাষা আৰু এটা খুদিছে কাৰ্যালয়ীন ভাষা গতিকে এটো তোমালোকৰ 2 মাৰ্ক আহিব পাৰে ঠিক আছে ম্যাক্সিমাম চান্স আছে 2 মাৰ্ক আহিব 1 মাৰ্ক নাই 2 মাৰ্ক আহে এতিয়া এটো ডাঙৰটো লিখিলো কথা নাই সৰুটো লিখিলো কথা নাই দুইটাতে তোমাৰ 2 মাৰ্ক আহিলে 2 মাৰ্ক পাই যাবা সো যাৰ যোনটো লাগে লিখি লবা अरुणाचल की संपर्क भाषा है हिंदी और कार्यालयीन भाषा है अंग्रेजी और सरूটো सिंपल संपर्क भाषा हिंदी कार्यालयीन भाषा अंग्रेजी लिखिले हल जिकोनो এটা लिखिले हल फुल मार्क पाइ जाबा नेक्स्ट घ नंबर प्रश्न तवांग शहर के बौद्ध मंदिर के बारे में संक्षिप्त जानकारी दो माने तवांगर बौद्ध मन्दिरটো বিষয়ে সৰুকে চমুটো কাটা লিখিব দিছে এতিয়া এটো তোমালোকৰ এক আহিব পাৰে 2 আহিব পাৰে 3 আহিব পাৰে ঠিক আছে ম্যাক্সিমাম চান্স আছে 2 বা 3 আহিব এতিয়া ডাঙৰটো লিখিলে পাই যাবা 2 আহিলে পাই যাবা আৰামছে 3 আহিলে পাই যাব লাগে কিন্তু সৰুটো লিখিলে এক হে দিব তাতকে বেছি নিদিয়ে সো পাৰিলে ডাঙৰটো কৰিবা तवांग का बौद्ध मंदिर 400 साल पुराना है यहाँ दिसंबर जनवरी में बड़ा उत्सव होता है जिसे देखने देश विदेश से पर्यटक आते हैं और सरू उत्तर तो सिंपल यह 400 साल पुराना है এটা বাক্য লিখি দিছো মই ঠিক আছে এক নম্বৰ পাই যাবা আৰামছে সৰুগিটা মানে মই সেই সকল ষ্টুডেন্টৰ কাৰণে লিখি দিছো যে মানে একেবাৰে ডাঙৰবোৰ কৰিব নোৱাৰা কাৰণ পৰীক্ষাত একো নিলিখাতকে ভাল আছে সৰুগিটা লিখি কিবা এটা মাৰ্ক পোৱা হয় সৰুগিটা লিখিলে একেবাৰে মাৰ্ক নেকাটে কিবা না কিবা দিবই সো পাৰিলে লিখিবা ভিডিওটোৰ মাজতে কৈ দিছো কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিওৰ ডেসক্ৰিপচনটো খুলি লবা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি your ZYZ Assam নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফলো কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক খুদিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্নিং হাব ডাউনলোড কৰি লবা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্স ল'ব লাগে কেনেকৈ অনলাইন টিউচন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিওটোত বুজাই দিছো ক্লিক কৰি ভিডিওটো চাই পেলাই বুজি লবা কোনোবা যদি ৰিয়েলি কোৰ্স লবলৈ ইন্টাৰেস্টেড আছা
তেন্তে সেই কোৰ্ছবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থ'ম গৈ চাব পাৰিবা যেনে মই ইংৰাজীৰ কাৰণে কোৰ্ছ লঞ্চ কৰিছোঁ আৰু তাৰ কাৰণে সেই সকলো কোৰ্ছৰ ডিটেইলছৰ এটা ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টোত ক্লিক কৰি চাব পাৰিবা বাকিবোৰৰ কাৰণে দিয়া নাই মানে বাকিবোৰ কোৰ্ছ লঞ্চ কৰা নাই বাকিবোৰৰ কোৰ্ছ লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিঅ'বোৰ দি দিম মই চাব পাৰিবা ঠিক আছে তোমালোকে যদি এনি প্ৰব্লেম পোৱা কোৰ্ছ ল'বৰ কাৰণে বা এপটোত এনি প্ৰব্লেম পোৱা মোক সেই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্ছ ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন লেপটপ এনেকুৱা কিছুমান গিফ্ট দিম চ' তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্ছ লঞ্চ কৰিলে কোৰ্ছখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্ছখিনি একেবাৰে মিনিমাম প্ৰাইচ ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিঅ' বনাই থৈছোঁ তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পাৰা সেইবোৰৰ লিংক এনেকৈ দিয়া থাকিব চাব পাৰা গৈ পেলাই নেক্সট অকণ তলত যাবা তেতিয়া দেখা পাবা মাই ছ'চিয়েল মিডিয়া লিংকছ বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া তোমালোকৰ ভিতৰত কিছুমান ষ্টুডেণ্টে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিব নাজানে সিহঁতক মই শিকাই দি আছোঁ চোৱা যেতিয়ালৈকে ইউটিউবটো আপডেট নহয় এনেকৈ তোমালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিব পাৰিবা ইয়াৰ কাৰণে ভিডিঅ'টো সৰু কৰি ল'বা কৰি লৈ এই মোৰ অপশ্যনটোত ক্লিক কৰিবা মোৰ কৰাৰ পাছত এনেকুৱা এটা পেজ খুলি যাব ইয়াত আকৌ তলত মোৰ বুলি লিখা আছে সেই অপশ্যনটোত ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব আৰু এই পেজটো হ'ল তোমালোকৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন য'ত মই এপ লিংক ইনষ্টাগ্ৰাম লিংক বাকী ভিডিঅ'বোৰ লিংক সকলো ইয়াতে দি থৈছোঁ গৈ পেলাই চাব পাৰিবা এতিয়া ষ্টুডেণ্টছ 1 আৰু 2 এইকেইটাত যিমান প্ৰশ্ন আছিল হৈ গ'ল 3 নম্বৰ প্ৰশ্নটো চোৱা पारिवारिक पत्र में कौन कौन से अंग होने चाहिए पाठ के आधार पर एक रूपरेखा बनाकर लिखो এতিয়া এই প্ৰশ্নটো ইমানো বেছি ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত অহা ইমানো বেছি চান্স নাই ঠিক আছে আহিব পাৰে নাহে বুলি নকওঁ মই আহিব পাৰে কিন্তু ইমানো বেছি ইম্পৰ্টেণ্ট নহয় এতিয়া মই দি আছোঁ এইটো চোৱা এই প্ৰশ্নটোত তোমালোকৰ পৰীক্ষাত কমচে কম 3 বেছিতকৈ বেছি 4 5 বা 6 আহিব পাৰে চ' চাই লোৱা মই দি আছোঁ ঠিক আছে মই এইটো পঢ়ি নিদিওঁ যিহেতু বেছি ইম্পৰ্টেণ্ট নহয় জাষ্ট দি দিছোঁ তোমালোকে চাই লিখি লোৱা যাক লাগে প্ৰথমে 3 নম্বৰৰ ডাঙৰ উত্তৰটো লিখি ল'বা এনেকৈ উত্তৰ বুলি দি পেলাই পাৰিবাৰিক পাত্ৰকে অংগ 1 নম্বৰ অংগ লিখিবা 2 নম্বৰ অংগ এইটো লিখিবা 3 নম্বৰ অংগ এইটো লিখিবা 4 নম্বৰ অংগ এইটো লিখিবা 5 নম্বৰ অংগ এইটো লিখিবা পিছত এটা ৰূপৰেখা লিখিব দিছে ন ঠিক আছে সেই ৰূপৰেখাটো এইটো লিখি ল'বা পত্ৰকা নমুনা এনেকৈ দি পেলাই ধুনীয়াকৈ এইখিনি লিখি ল'বা পিছত এই পেৰাগ্ৰাফটো লিখিবা আৰু লাষ্টত আপকি প্যাৰি বেটি শিৱানী বুলি দি শেষ কৰি দিবা আৰু যাক সৰুকৈ লাগে সিহঁতে চিম্পল এইকেইটা লাইন লিখি দিলে হ'ল ঠিক আছে এইকেইটা লাইন লিখিলে তোমালোকে 2 মাৰ্ক পাবলৈ সক্ষম হৈ যাবা 2 মাৰ্ক বা 3 মাৰ্ক ফুল মাৰ্ক নোপোৱা কিন্তু 2 বা 3 পাই যাবা বাকী ডাঙৰটো লিখিলে ফুল মাৰ্ক পাই যাবা আৰু এনেও নাহেও মোৰ মতে এইটো প্ৰশ্ন পৰীক্ষাত অহা চান্স একেবাৰে কম नेक्स्ट 4 নম্বৰ প্ৰশ্ন চোৱা पाठ के आधार पर तवांग के बारे में 5 वाक्य लिखो এটা এটো ইম্পৰ্টেন্ট টাঙৰ বিষয়ে যে 5টা বাক্য লিখিব দিছে এটো ইম্পৰ্টেন্ট 4 নম্বৰটো 4 নম্বৰটো এতিয়া চাব পাৰিছা ইয়াৰ কাৰণে মই দুটা উত্তৰ লিখিছো এটা এটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এটো সৰু ঠিক আছে এটা তোমালোকে ডাঙৰ লিখা নে সৰু লিখা কোনো ফৰক নপৰে কাৰণ 5টা বাক্য খুদিছে ন 5টা বাক্য লিখি দিছো মই দুটাতে সো দুইটা লিখিলে মানে দুইটা ভিতৰত যোনটো লিখা ফুল মাৰ্ক পাই যাবা আৰামছে তোমালোকৰ 3 আহিব পাৰে প্ৰশ্নটোত বা 5 আহিব পাৰে কাৰণ 5টা বাক্য খুদিছে ন সো যোনটো লিখা লিখিব পাৰা জাস্ট মই ডাঙৰটোত মানে বাক্যবোৰ অকন দীঘলকৈ খ লগাই দিছো আৰু সৰুটোত একেবাৰে শৰ্টকৈ দিছো বাক্যবোৰ ঠিক আছে সো লিখি লল যাক যোনটো লাগে লিখি লবা ডাঙৰটো লিখিলে মানে বাইৰে ভাল পাব আৰু বাইৰে বা চাৰে প্ৰথমে ডাঙৰটোটো চাই লোৱা तवांग के बारे में 5 वाक्य नंबर 1 तवांग अरुणाचल प्रदेश का एक बेहद प्रसिद्ध और सुंदर दर्शनीय स्थल है नंबर 2 तवांग में स्थित बौद्ध मठ लगभग 400 वर्ष पुराना है और ये दूर से एक विशाल किले की तरह दिखाई देता है नंबर 3 इस ऐतिहासिक बौद्ध मठ में एक साथ लगभग 700 बौद्ध साधु निवास कर सकते हैं नंबर 4 तवांग पहुंचने के लिए विश्व के दूसरे सबसे ऊंचे पहाड़ी मार्ग सीला पास को पार करके जाना पड़ता है नंबर 5
दिसंबर और जनवरी के महीने में तवांग मठ में एक भव्य उत्सव का आयोजन होता है जिसमें देश विदेश के पर्यटक शामिल होते हैं এইটোৱে আছিল ডাঙৰ উত্তৰটো সৰু উত্তৰটো এইটো একে জাষ্ট মই বাক্যবোৰ অকণ সৰু কৰি দিছোঁ ঠিক আছে চিন্তা কৰিব নালাগে এইটো লিখিলেও চেম মাৰ্ক পাবা যিমান মাৰ্ক আহে ফুল মাৰ্ক পাই যাবা नंबर 1 तवांग अरुणाचल का सुंदर दर्शनीय स्थल है नंबर 2 यहाँ 400 साल पुराना बौद्ध मठ है नंबर 3 यह मठ दूर से किले जैसा दिखाई देता है नंबर 4 यहाँ जाने के लिए ऊषा सीला पास पार करना पड़ता है और नंबर 5 दिसंबर जनवरी में मठ में भव्य उत्सव होता है जहाँ देश विदेश के पर्यटक आते हैं ठीक है এইখিনিয়ে লিখি লোৱা চাই এতিয়া ষ্টুডেণ্টছ অভ্যাসমালাৰ পাঠ চিৰ গোটেইবোৰ প্ৰশ্ন উত্তৰ আমাৰ হৈ গ'ল 1 পৰা 4 লৈকে আৰু কোনবোৰ আহে নাহে মই বৰ ধুনীয়াকৈ কৈ দিলোঁ হয় এতিয়া নেক্সট পাঠ কে আছপাছত তোমালোকৰ 1 2 3 4 5টা কুৱেশ্যন আছে আৰু এটাও তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট নহয় পৰীক্ষাৰ কাৰণে ঠিক আছে পৰীক্ষাত নাহেই 100% গেৰাণ্টি আছে নাহে তথাপিও কাৰোবাৰ স্কুলত যদি আহি যায় মই কিহে ক'ম আৰু ন খাতৰা স্কুল তোমালোকৰ আৰু চ' কাৰোবাৰ স্কুলত যদি তথাপিও আহি যায় বাইদেউ বা ছাৰে আহিব বুলি কয় বা হোমৱৰ্ক দিয়ে তেতিয়া এটা কাম কৰিবা মোক মোৰ ইনষ্টাগ্ৰাম একাউণ্টত খুলি দিবা ঠিক আছে মই নিশ্চয় দি দিবলৈ চেষ্টা কৰিম তাত এতিয়া যিহেতু ইম্পৰ্টেণ্ট নহয় সেইকাৰণে মই এইবোৰ লিখি আনো সময় নষ্ট কৰা নাই কাৰণ মই ভাবোঁ যোনবোৰ ইম্পৰ্টেণ্ট হয় যোনবোৰ আহিব সেইবোৰত মই তোমালোকক সময় অকণমান বেছিকৈ দিওঁ সেইকাৰণে মই সেইবোৰত দুটাকে উত্তৰ হ'লেও লিখি দিছোঁ মই দেখিছা নহয় যোনবোৰ ইম্পৰ্টেণ্ট আৰু এইবোৰ ইম্পৰ্টেণ্ট নহয় কাৰণে মই লিখা নাই ঠিক আছে চ' আশা কৰোঁ তোমালোকে বুজি পাইছা মই কিয় লেখা নাই এইবোৰ চ' এইবোৰ মই এই ভিডিঅ'ত দিয়া নাই পাঠ কে আছপাছৰ প্ৰশ্ন উত্তৰবোৰ দিয়া নাই ঠিক আছে কাৰোবাক যদি লাগে মই ক'লোৱে মোৰ ইনষ্টাগ্ৰামটো খুলি দিবা ভাষা অধ্যয়নৰ প্ৰশ্ন উত্তৰবোৰ বহুত ইম্পৰ্টেণ্ট ভাষা অধ্যয়ন মানে তোমালোকৰ গ্ৰামাৰকেইটা ঠিক আছে গ্ৰামাৰ ৰিলেটেড এতিয়া এইবোৰ আমি চাওঁ হা 1 নম্বৰ তোমালোকৰ যি কুৱেশ্যন আছে ভাষা অধ্যয়নৰ এইটো তোমালোকৰ কোনো কুৱেশ্যন নহয় আচলতে ইয়াত জাষ্ট তোমালোকক আও জানে বুলি দি পঢ়িব দিছে ইয়াত সৰ্বনাম মানে অসমীয়াত সৰ্বনাম ঠিক আছে সৰ্বনাম পদৰ বিষয়ে দিয়া আছে পঢ়িবা তোমালোকে ঠিক আছে এইটো কোনো প্ৰশ্ন নহয় নেক্সট 2 নম্বৰটোহে প্ৰশ্ন আৰু পৰীক্ষাত অহা চান্স আছে এইটো কি দিছে आओ सर्वनाम के साथ आने वाले क्रिया रूप ध्यान से देखे और लिखे মানে কৈছে যে ক্ৰিয়াপদবোৰ সৰ্বনাম অনুসৰি সলনি হৈ যায় হয় আৰু তোমালোকক এটা কৰি দিছে আৰু বাকি দুটা কৰিব দিছে চ' এইটো কৰি দিছোঁ মই পৰীক্ষাত অহা চান্স আছে ইমানো বেছি ইম্পৰ্টেণ্ট নহয় কিন্তু অহা চান্স আছে কাৰণে মই দি দিছোঁ চোৱা খেলনাটো তু সৰ্বনামৰ লগত খেল হৈ যায় তুমৰ লগত খেলো হৈ যায় আৰু আপৰ লগত খেলিয়ে হৈ যায় হয় তেনেকৈ আনাটো आओ आइए পঢ়নাটো পঢ়ো পঢ়িয়ে ঠিক আছে দুটা আছিল মই দুটাই দি দিলোঁ এতিয়া ষ্টুডেণ্টছ ভাষা অধ্যয়নৰ 1 আৰু 2টো চালোঁ 1 আৰু 2ত সৰ্বনামৰ বিষয়ে কৈছে হয় চ' আমি চালোঁ এতিয়া তোমালোকৰ এই 1টোত যে পঢ়িব দিছিল সৰ্বনামৰ বিষয়ে ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে সৰ্বনাম কিছে কহতে হে তেতিয়া এইখিনি লিখি দিব লাগিব এই লাইনটো ঠিক আছে এই লাইনটো লিখি দিব লাগিব গতিকে চাবা এইটো প্ৰশ্ন আহিব পাৰে সৰ্বনাম কিছে কহতে হে এইটো মাজৰ প্ৰশ্ন কিন্তু ঠিক আছে বাকি 3 নম্বৰটো তোমালোকৰ কোনো প্ৰশ্ন নহয় জাষ্ট পঢ়িব দিছে ইয়াত তোমালোকৰ ভৱিষ্যত কালৰ বিষয়ে পঢ়িব দিছে ভৱিষ্যত কাল ঠিক আছে এতিয়া প্ৰশ্নত তোমালোকৰ মাজৰ পৰা আহিব পাৰে মানে মাজৰ প্ৰশ্ন আহিব পাৰে ইয়াৰ পৰা যে ভৱিষ্যত কাল কিसे कहते हैं তেতিয়া এইটো লিখিব লাগিব जब काम आने वाले समय में होने का भाव होता है उसे भविष्यत काल कहते हैं ঠিক আছে এনেকৈ আহিব পাৰে গতিকে চাবা ইমানো বেছি ইম্পৰ্টেণ্ট নহয় মানে আহিব পাৰে আৰু সেইকাৰণে মই কৈ দিছোঁ ঠিক আছে চ' কোনোবা যদি অকণমান বেছি ভাল ষ্টুডেণ্ট আছা এইবোৰো চাই থবা বাকী 1 নম্বৰ আৰু 3 নম্বৰটো কোনো প্ৰশ্ন নহয় কিন্তু জাষ্ট পঢ়িব দিছে 4 নম্বৰৰ প্ৰশ্ন এতিয়া যে তোমালোকে ভৱিষ্যত কালৰ বিষয়ে পঢ়ি আহিলা সেইখিনি পঢ়াৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি এই 4 নম্বৰখিনি ক খ গ ঘ পূৰ কৰিব দিছে খালি ঠাইখিনি আৰু বহুত ইম্পৰ্টেণ্ট 4 নম্বৰ পৰীক্ষাত আহিব চ' ভালকৈ চাই ল'বা মই কৈ দিছোঁ চোৱা ক নম্বৰ খালি ঠাইটোত বহিব যায়েগা ঠিক আছে ইয়াত যায়েগা বহাবা গোপাল বাজাৰ যায়েগা খ নম্বৰটোত বহিব যায়েংগে চ' ইয়াত যায়েংগে বহাই ল'বা গ নম্বৰটোত যায়েগি আৰু ঘ নম্বৰটোৰ উত্তৰ হ'ব চলেগা
তোমালোকে ধুনীয়াকৈ চাই বহাই ল'বা বাকি নেক্সট 5 নম্বৰ তোমালোকক পঢ়িব দিছে ইয়াত পঢ়িবা তোমালোকে ইয়াত বিশেষণ শব্দৰ বিষয়ে কৈছে বিশেষণ অসমীয়াত আমি কি বুলি কওঁ বিশেষণ হয় যি শব্দবোৰে বিশেষ্য বা সৰ্বনাম পদৰ দুগুণ বুজায় তাকে আমি কি বুলি কওঁ বিশেষণ বা হিন্দীত বিশেষণ তাৰ বিষয়ে ইয়াত দিছে ঠিক আছে পঢ়িবা বাকি নেক্সট परियोजना তোমালোকক কৈছে কল্পনা के सहारे तवांग के प्राकृतिक दृश्य का एक चित्र बनाओ মানে তোমালোকক কল্পনা কৰিব দিছে ইমাজিন কৰিব দিছে টাৱাঙৰ বিষয়ে আৰু তোমালোকৰ মনত যি আহিছে তাৰ ওপৰত ভিত্তি কৰি এটা ছবি আঁকিব দিছে সো কৰিবা এটো তোমালোকৰ কাম ঠিক আছে পৰীক্ষাটো নাহে এটো সো ইয়াৰ পিছত আৰু প্ৰশ্ন নাই জাস্ট শব্দ অৰ্থখিনি আছে শব্দ অৰ্থখিনি তোমালোকৰ পৰীক্ষাত আহা চান্স আছে শব্দ অৰ্থখিনি ভালকৈ পঢ়িবা ঠিক আছে বাকি যিমান ইম্পৰ্টেন্ট প্ৰশ্ন আছিল পৰীক্ষাৰ কাৰণে এই ভিডিও যোগেদি মই দি দিবলৈ চেষ্টা কৰিলো আশা কৰো তোমালোকে ভালকৈ চালা বুজি পালা আৰু লিখি ললা নেক্সট ভিডিও পাৰ্ট 9 বা পাৰ্ট 9 সুমন এক উপবন কি এই পাৰ্টৰ ওপৰত যদি ভিডিও লাগে তোমালোকে কমেন্ট কৰা যিমান বেছি কমেন্ট আহিব সিমান সোনকালে মই ভিডিও বনাবলৈ চেষ্টা কৰিম এই পাৰ্টটো বুলিয়ে নহয় বাকি নেক্সট কি সাবজেক্টৰ কি চেপ্টাৰ লাগে কি লেসন লাগে মোক কমেন্ট কৰা মই নিশ্চয় দিবলৈ চেষ্টা কৰিম আৰু আজিৰ এই ভিডিওটো যদি ভাল লাগিলে তেতিয়া ভিডিওটো লাইক এটা কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ধুনীয়া চাই এটা কমেন্ট কৰি দিবা ঠিক আছে তোমালোকে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিলে মোৰ মানে ভাল লাগে আৰু এনেকুৱা ভিডিও তোমালোকৰ কাৰণে বনাবলৈ মন যায় সো আশা কৰো কৰি দিবা আৰু তোমালোকৰ নামটো কবাচোন কি তোমালোকে কোৰ পৰা চাই আছা ঠিক আছে মোক কমেন্টত জনাবা যদি ভিডিওটো ভাল লাগে না তথাপিও জনাবা মোক কমেন্টত যে কিয় ভাল লাগা নাই তেতিয়া মই নেক্সট ভিডিওৰ পৰা সেই ভুলটো নকৰো ন সো জনাবা আৰু আজি কাৰণে ইয়াতে সামৰিম আৰু ঠিক আছে ভালকৈ পঢ়া আৰু বেষ্ট অফ লাক পৰীক্ষাৰ কাৰণে বাই